কি নাম? মোৰ নাম নুৰ জামাল। ক'ৰ পৰা আহিছে? মই নগাঁও চামগুৰি। যিসকল নিবনুৱা নিজকে সংস্থাপিত কৰিব পৰা নাই তেতিয়াহ'লে নিজকে সংস্থাপিত কৰিব পাৰিব, সংস্থাপন কৰিব পাৰিব খুব সহজেই। কাৰণ হাতৰ কাম জনা থাকিলে কেতিয়াও ভাতৰ অভাৱ নপৰে। যিকোনো হাতৰ কাম যদি আপুনি জানে তেতিয়াহ'লে নিজৰ পৰিয়ালক নিজৰ পেটক ধুনীয়াকৈ চলাই লৈ যাব পাৰিব, পোহপাল দি যাব পাৰিব। গতিকে আজিৰ এই উপস্থাপন চাওক যে এইসকল যুৱকে আপোনালোকে নাভাবিব যে 1 টকা 2 টকা মাহত 8,000 9,000 10,000 টকা ইনকাম কৰিব, সেইকাৰণে এইসকল যুৱকে ইয়াতে কৰ্মৰত হৈ আছে। নহয়, এইসকল যুৱকে মাহত 2, 2.5, 3 আনলিমিটেড ইনকাম কৰিবলৈ গৈ আছে। কাৰণ তেওঁলোকে নিজকে হাতৰ বিদ্যাত পাৰ্গত কৰি আছে। যি বিদ্যা তেওঁলোকে আগত জনা নাছিলে সেই বিদ্যা এতিয়া তেওঁলোকে অৰ্জন কৰিবলৈ ইয়াতে আহিছে, চেষ্টা কৰি আছে। আৰু হোজাইৰ এই মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউটটো ক'ত আছে সেয়া স্বত্বাধিকাৰীয়ে ধুনীয়াকৈ দিব। তাৰ আগতে দেখাই দিওঁ, এয়া নৰ্থ ইষ্ট মোবাইল ইনষ্টিটিউট আপোনালোকে দেখি আছে, বেচিক টু এডভান্স মোবাইল ট্ৰেইনিং চেণ্টাৰ। এয়া হোজাইত আছে। গতিকে ইয়াতে এনেকুৱা নহয় যে কেৱল এণ্ড্ৰইড ফোনৰ, তেনেকুৱা নহয়। চিপ লেভেলৰ পৰা মাষ্টাৰ লেভেললৈকে, একদম চিপ লেভেল বুলি ক'লেতো মাষ্টাৰ লেভেলেই হয়, মানে মাষ্টাৰ টু চিপ লেভেললৈকে ইয়াতে শিকোৱা হয়। মোবাইলৰ A to Z মাজত যি আছে সংখ্যা একোৱে আপোনাৰ বাকী নাথাকে, সকলো শিকাই দিয়ে। গতিকে এইসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ইয়াৰ স্থানীয় নহয়, বিভিন্ন প্ৰান্তৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। কাৰণ ট্ৰেইনাৰগৰাকী নিজে অনাৰ আৰু তেওঁ নিজে শিকাই, গুৰুত্ব দিয়ে নিজৰ ইনষ্টিটিউটৰ নামটো যাতে ডুবি নাযায়, নামটো যাতে সদায় থাকে, উজ্জ্বল হৈ থাকে, তাৰ কাৰণে চেষ্টা কৰে। গতিকে সেই মানসেৰে ট্ৰেইনাৰগৰাকীয়ে একদম ধুনীয়াকৈ শিকাই আছে কম টকাত। ধুনীয়াকৈ যদি আপুনি নিজকে উপাৰ্জন কৰিব বিচাৰি আছে, উপাৰ্জনমুখী কৰিব বিচাৰি আছে, তেতিয়াহ'লে একমাত্ৰ ৰাস্তা হৈছে হাতৰ বিদ্যা, যিকোনো হাতৰ বিদ্যা অৰ্জন কৰাটো। এইসকলে যে মোবাইল ৰিপেয়াৰিং শিকি আছে আপোনালোকে নাভাবিব, আকৌ কৈ আছোঁ যে মোবাইল ৰিপেয়াৰিঙত কিমান টকা। বহুতে ক'ব এই মোবাইল ৰিপেয়াৰিঙত কিমান টকা, আৰু একদম মানে মাহত খুব বেছি 20-25 হাজাৰ টকা এটা কামাব, টানি টুনি পৰিয়ালটোক পোহপাল দিয়ে। তেনেকুৱা নহয়। আপুনি নাজানে যে মোবাইল ৰিপেয়াৰিঙৰ দাদাসকলে কিমান টকা ইনকাম কৰে, বহুত টকা ইনকাম কৰে। গতিকে মই আৰু ইমান নকওঁ, নিজে আপোনালোকে নিশ্চয় কনচেপ্টটো বুজি পাইছে। আৰু বলক এতিয়া স্বত্বাধিকাৰীক মই পৰিচয় কৰাই দিম। হোজাইৰ ইনষ্টিটিউটৰ যিগৰাকী স্বত্বাধিকাৰী অনাৰ, তেওঁৰ সৈতে পৰিচয় কৰাই দিম। অনাৰগৰাকী নিজেও ইয়াৰ কৰ্মত ব্যস্ত আছে, এয়া এতিয়া আনক শিকাই আছে। হয় হয়, একচুৱেলি এইটো লাইনত মই মিনিমাম 2015 পৰা এইটো লাইনতে আছোঁ। আজি মিনিমাম 10-11 বছৰ হৈ গ'ল মোৰ এইটো লাইনতে কাম কৰি আছিলোঁ। মই অল ইণ্ডিয়াৰ ভিতৰত মিনিমাম 7ৰ পৰা 8খন ইনষ্টিটিউট জইন কৰিছোঁ। তাৰপিছত ইমান দিনৰ এক্সপিৰিয়েঞ্চ যিটো পাইছোঁ মই প্ৰেক্টিকেলি, একচুৱেলি মোৰ নিজৰ শ্বপ আছে। আৰু এই শ্বপত যিমান দিনৰ যিমান কাম আহিছে, যিমান যি হয় চব মই গম পাই আছোঁ যে কোনটো কাম আহে, কি হয় নহয়। সেইটো দেখি পেলাই মই নিজে এখন ইনষ্টিটিউট কৰিছোঁ, যাতে মই আনক ভালকৈ শিকাব পাৰোঁ আৰু সিহঁতেও নিজৰ নিজৰ দোকান খুলি পেলাই নিজে চলিব পাৰে, নিজকে মানে সংস্থাপিত কৰিব পাৰে। হয়, ঠিক আছে দাদা, আপোনাৰ শুভ নাম জনাব। মোৰ নাম মকবুল লস্কৰ। আচ্ছা, ইনষ্টিটিউট কিমান দিন ধৰি পেলাই আপুনি ট্ৰেইনাৰ হৈ অনাৰ হৈ কাম কৰি আছে? মিনিমাম এইখন ইনষ্টিটিউটৰ মিনিমাম 5ৰ পৰা 6 মাহ হৈ গ'ল। হয়, মিনিমাম 4-5টা বেচ অলৰেডি চলিলে। মানে কিমানজন ইয়াৰ পৰা পাছ আউট হ'ল? মিনিমামটো হৈ যাব আপোনাৰ 30 পৰা 40 জন। মানে 40 জনৰ জীৱনটো ধুনীয়াকৈ চলিব পৰাকৈ আপুনি ইয়াৰ পৰা বিদায় দিছে। হয় হয়। কি নাম? মোৰ নাম নুৰ জামাল। ক'ৰ পৰা আহিছে? মই নগাঁও চামগুৰি। চামগুৰিৰ পৰা আহিছে। সৰুৰ পৰাই এটা সপোন আছিল নেকি মেকানিক হ'ব? সৰুৰ পৰা সপোন আছিলে শিকিবলৈ, কিন্তু এটা কাৰণত শিকিব নোৱাৰিছিলোঁ। ইয়াত শিকি কেনেকুৱা লাগিছে সঁচা কথা কওক, অসমৰ ৰাইজে চাই? ইয়াত শিকি ভাল লাগিছে। আপোনাৰ কথা শুনি আৰু 2-4 জন ইয়াত আহিব। ইয়াত শিকি ভাল লাগিছে। চিপ লেভেল শিকিব পাৰিছে? চিপ লেভেল এতিয়া আমাৰ ধৰি লওক 1 মাহৰ কোৰ্চ আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা পাৰি যাব? পাৰিম বুলি ভাবি আছোঁ। আচ্ছা, বেচিক টু এডভান্স লেভেললৈকে পাৰিব? পাৰিম বুলি। থকা লোৱা খোৱাটো নিজৰ, থকা ব্যৱস্থাটো আছে, অসুবিধাটো নাই? অসুবিধা নাই, ধুনীয়া হৈ আছে। যিটো ফিজ লয় ঠিকে আছে? সেইটো ফিজত যিটো সময় শিকাই ঠিকে আছে? কম বাজেটত শিকিব পাৰি আছে? কম বাজেটত শিকি আছে, ধন্যবাদ জনাইছোঁ। আৰু আছে ষ্টুডেণ্ট, এইজনৰ ওচৰত আহিম। কি নাম তোমাৰ? আবু বকৰ সিদ্দিক। কিমান দিন ধৰি শিকি আছা? 14 दिन होगा। 14 দিন ধৰি শিকি আছা? জাহিৰুল আলম। ক'ত ঘৰ? জিন্দা বজাৰত। আচ্ছা আচ্ছা আচ্ছা, কেনেকুৱা ইয়াত শিকি? ভালেই। আচ্ছা, কি নাম? क्या नाम है? तमीम। हिंदी? एसामिस कंफर्टेबल? हिंदी?
थोड़ा अच्छा कौन घर खरीगंज अच्छा चिके कैसा लग रहा है अच्छा लग रहा है ठीक लग रहा है हाँ আচ্ছা আৰু কোন আছে এইজন এজন আছে এইজনক দিওঁ এয়া বহুত দূৰৰ পৰা আহিছে কি নাম अच्छा यहाँ देखिए ना यहाँ देखिए कैमरा में देखिए कैसा लग रहा है सीख के अच्छा सीख पाओगे बेसिक टू एडवांस पूरा सीख पाओगे अच्छा कोई बाकी नहीं रहेगा ना কি নাম সমীৰ দাস কিমান দিন ধৰি শিকি আছে এই 13 দিন হ'ল ক'ত ঘৰ আপোনাৰ কামপুৰ ৰজগাঁও আচ্ছা কেনেকুৱা লাগি আছে পাৰিব পাৰিম মোবাইল ৰিপেয়াৰিং এ টু জেড A to Z। বেসিক টু এডভান্স সব পাৰিব নতুন নতুন মোবাইল লঞ্চ হ'লেও এইবিলাকৰতো ফিচাৰ্ছবিলাক বেলেগ বেলেগ এইটো থাকে পাৰিম ছাৰ সব পাৰিব চব পাৰিম মানে সন্মুখত একো বাধা নাহে আৰু আকৌ আমি শিকাৰ লগত যে 3 বছৰ মানে সাপোৰ্ট থাকিব বেক সাপোর্ট থাকিব মানে আফটার 3 ইয়ার্স হ্যাঁ 3 ইয়ার্স লৈকে বেক সাপোর্ট থাকিব আচ্ছা 3 বছৰলৈকে বেক সাপোর্ট থাকিব শুনি ভাল লাগিছে যিগৰাকী টিচাৰে শিকাই আছে কেনেকুৱা শিকায় বহুত ভাল ইজি প্ৰচেছ ইজি প্ৰসেস মোবাইল রিপেয়ারিং শিকাটো একদম ইজি ছাৰে ধুনীয়াকৈ শিকাই আছে যে প্ৰচেছটো বহুত ইজি আছে পইচাটো বেছি লয় নেকি নাই কম বহুত কম কম বেলেগতকৈ বহুত কমত বহুত কম এয়া আপোনাৰ বোৰ্ড না এইটোতে আপুনি শিকাই আছে না আচ্ছা ইয়াতে ধুনীয়াকৈ চাওক পাৰ্ট বাই পাৰ্ট ধুনীয়াকৈ শিকাই দিয়ে কিমান দিনৰ কোৰ্স হয় তেওঁলোকে যে শিকিছে আচ্ছা একচুয়ালি মই আগতে ভিডিঅ' বনাইছিলোঁ তে এনেকুৱা বহুত মোৰ তাত এই ফোন কৰি পেলাই সোধে যে ডিটেইলছটো কেনেকুৱা আছে কি আচ্ছা আছে আচ্ছা মই আজি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ এইটো একচুয়ালি আমাৰ তাত যোনটো আছে 1 মাহৰ কোৰ্স থাকিব যদি কোনো ষ্টুডেণ্টে 1 মাহত কোৰ্স কৰি পেলাই সম্পূৰ্ণ হোৱা নাই তেতিয়াহ'লে আমি তাক আৰু 4-5 দিনৰ কাৰণে এক্সট্ৰা সময় দিওঁ ঠিক আছে এনেকুৱা বহুতে ফোন কৰি পেলাই সোধে যে 1 মাহত কি মোবাইল কমপ্লিট হৈ যাব নেকি বা পুৰা টেকনিচিয়ান হৈ যাব নেকি নহয় কেতিয়াও নহয় 1 মাহত মোবাইলৰ টেকনিচিয়ান হোৱা সম্ভৱ নহয় কিয়নো তাৰ মানে মোবাইল এনেকুৱা বস্তু নহয় যে আপুনি আজি শিকিছে আৰু কালি গৈ কামত কৰিব পাৰিব ঠিক আছে সেইটো কাৰণে আমি ৰাখিছোঁ 1 মাহৰ কোৰ্স আৰু লগতে 3 ইয়াৰ সাপোৰ্ট 3 বছৰলৈকে সাপোৰ্ট ঠিক আছে আজি আপুনি মোৰ ইয়াত 1 মাহ আপুনি কাম শিকি পেলাই গৈছে কিন্তু কাম কেনেকুৱা কৰিব লাগে এটা মোবাইল খোলাৰ পৰা ধৰি পেলাই একদম চিপ টু এডভান্স লৈকে যিমান যি আছে মই সব শিকাই দিম ঠিক আছে ৰুলছ বিলাক সব শিকাই দিম মই যেতিয়া আপুনি কামত বহিব গৈ তেতিয়া আপোনাৰ সন্মুখত বহুত প্ৰবলেম আহিব ঠিক আছে বহুত প্ৰবলেম আহিব তেতিয়া 3 বছৰলৈকে টোটালি ফ্ৰী থাকিব আপুনি মোৰ তাত আহি পেলাই টোটালি কাম শিকি আকৌ যাব পাৰে ঠিক আছে মানে 3 বছৰলৈকে টোটাল সাপোৰ্ট থাকিব ঠিক আছে আৰু এইটো ফিজ ৰাখিছোঁ মই মাত্ৰ 21000 আচ্ছা 21000ত আপুনি ডাইৰেক্টলি 3 বছৰলৈকে নিজকে সংস্থাপিত কৰিব পাৰিব হয় হয় 21000 মাহত লাখ লাখ টকা উপাৰ্জন দিব হয় যে পাৰিব মাত্ৰ 21000 টকা ব্যয় কৰি পেলাই আপোনালোকে মাহত লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি আছে কাৰণ যিসকলে এই বিদ্যা অৰ্জন কৰিছে কোনো এজন ব্যক্তি অসমত নলব যে মই বহি খাই আছো হয় মই বেকাৰ আছো কোনো এজন ব্যক্তিয়ে কমেন্টত জনাব নোৱাৰিব যে মই বেকাৰ আছো মই এনে আছো আৰু এটা কথা মই ক'ব বিচাৰো একচুয়ালি এইটোবিলাক যোনটো ফিজ এইটো আপ ডাউন হৈ থাকে আগতে আমাৰ কেতিয়াবা আৰু বহুত বেছি আছিলে ফাৰ্ষ্টত আছিলে 30000 পিছত 25000 আহিছে এতিয়া আকৌ মই 21000 জানিছো মানে যেতিয়া আকৌ আমাৰ সিলেবাসটো বেছি হৈ যাব তেতিয়া আপোনাৰ ৰেটটো অকমান বেছি হ'ব এনেকুৱা আছে আগতে আমি লাইফ টাইম সাপোৰ্ট দি আছিলোঁ সিহঁতৰ পইচাটো অকমান বেছিকৈ লোৱা হৈছিলে এতিয়া মাত্ৰ মই 3 বছৰৰ কাৰণে পুৰা মোৰ জিম্মা এইটো 3 বছৰৰ মোবাইল ৰিপেয়াৰ শিকাই দিয়াটো এইটো মোৰ জিম্মা মোৰ দায়িত্ব এইটো হয় আৰু বহুতে এনেকুৱা কয় যে ইমান কম ৰেটত মই কিয় শিকাই আছোঁ কম দামত কেনেকৈ মই শিকাব পাৰোঁ সেইটো মই ক্লিয়াৰ কৰিব বিচাৰোঁ আজি মোৰ যোনটো ইনষ্টিটিউট সেইটো চাওঁ আপুনি ইমান ডেক'ৰেশ্যন মই কৰা নাই ইমান ডেক'ৰেশ্যনটো মই কৰা নাই সিম্পল এটা ৰুমত কৰি একদম সিম্পল এটা ৰিমোট মই শিকাই আছোঁ কিন্তু কমফৰ্টেবল তো আনকমফৰ্টেবল তো নহয় ফেন চেন আছে ধুনীয়া লাইট আছে ব্যৱস্থা কিন্তু ডিজিটেল বোৰ্ড আছে ডিজিটেল বোৰ্ডত ধুনীয়াকৈ শিকাই আছে কিন্তু যোনে শিকিব আহিছে মোৰ তাত সিহঁতে কি বিচাৰিছে যে শিকি পেলাই মোবাইল ৰিপেয়াৰিং কৰিব বিচাৰে হয় নহয় আচ্ছা তে মোৰ কথাটো সেইটো যাতে মোবাইল ৰিপেয়াৰিং শিকিব বিচাৰে অকল কম ৰেটত হয় তে আৰু এটা কথা মানে কি যদি আজি মই ডেক'ৰেশ্যন কৰিলোঁ হয় লাইট এটাৰ জেগাত 5টাকৈ লগালোঁ হয় তেতিয়া কিন্তু মোৰ ফাৰ্ষ্ট 21000 এইটো মই ফিজটো নোৱাৰিলোঁ হয় মই তেতিয়া 35000 পৰা 40000 ল'বলগীয়া হ'ল হয় কাৰণ মোৰ মাহেকে ইমান বিল আহি যাব লাইট বিল সব বিল আহিব তাৰমানে মই কম লোৱাৰ মেইন ৰিজন হৈছে এইটো যে মই সব ফালৰ পৰা দিকে মিলাই পেলাই এইটো ইনষ্টিটিউটখন চলাই আছোঁ ঠিক আছে গতিকে মানুহে আহি পেলাই মানে বিপদত নপৰে শিকি যাবই নিজকে সংস্থাপিত কৰি যাবই কোনো ধৰণৰ টেনচন নাই আৰামছে আহি পেলাই ইয়াতে ষ্টে কৰি পেলাই শিকিব পাৰে যদি দূৰত হয় হুজাইৰ পৰা বহুত দূৰত অসমৰ আন এক প্ৰান্তৰ পৰা আহি আমাৰ ইয়াত থকাৰ ব্যৱস্থা আছে প্ৰব্লেম নাই উত্তৰত যদি হুজাই কামপুৰ কচুৱা নগাঁও ডবকা
হয়। বা আপ টু ডিমাপুৰলৈকে আহিলেও আৰামছে পাৰিব কতো যদি ইয়াত থাকে বুলি কয় থাকিব পাৰিব আৰু যদি কয় আপ ডাউন কৰিব আপ ডাউন আৰু এটা বস্তু মই ক্লিয়াৰ কৰি দিওঁ 21,000 যোনটো আছে সেইটো আমাৰ অনলি থাকাটো লগত ফ্ৰী আছে লগত থাকাটো ফ্ৰী আছে আৰু খোৱা বোৱা যোনটো সেইটো থাকিব এক্সট্ৰা নিজৰ হয় নিজৰ আচ্ছা এইটো মানে পিজি সিস্টেম আৰু খোৱাটো পিজি সিস্টেম নিজৰ খোৱাটো আৰু কি মাহত 4-5 হাজাৰ টকা এটা যাব 4,000 নাযায় একচুয়ালি 3,000 মান যায় 3,000 টকা এটা যাব 3,000 মান যায় হয় আৰু তাৰ মানে কি এনেকুৱা মানে বহুত মানুহে এনেকুৱা কয় এনেকুৱা বহুতে কয় যে এক মাহত কেনেকুৱা শিকিব পাৰিব ঠিক আছে বেলেগত 2 মাহ 3 মাহ শিকাই আছে কিন্তু মই এইটো ক'ব বিচাৰো মই যোনটো ক্লাছ থাকে 1-2 ঘণ্টাৰ নহয় 1-2 ঘণ্টা নহয় ৰাতিপুৱা 11টাৰ পৰা ষ্টাৰ্ট হ'ব গধূলা 5টাৰ পৰা 6টা লৈকে মানে কন্টিনিউ 8 ঘণ্টা কন্টিনিউ 7টাৰ পৰা 8 ঘণ্টা ক্লাছ হয় 7-8 ঘণ্টা ক্লাছ হয় অৰ্থাৎ আপোনাৰ আপুনি যদি বেলেগ ইনষ্টিটিউটত 7 দিনত যেটো শিকিব ইয়াত 1 দিনত হেতু শিকিব অৰ্থাৎ ইয়াত বেলেগ ইনষ্টিটিউটত 3 মাহত যেটো শিকিব ইয়াত 1 মাহত শিকিব হয় সিধা একদম মানে বেসিকলি 2 মাহ বুলি ক'লে এতিয়া যদি মই হিয়তৰ পৰা 2 মাহ টাইম লৈ লও 2 মাহত কি হ'ব তাৰ মানে ডেইলি মই 2-3 ঘণ্টা ক্লাছ কৰিলো হিয়তৰ টাইমটো ওয়েস্ট গৈ আছে খোৱা বোৱা ডেইলি হেতু ইফালেটো হিচাপটো বাঢ়ি আছে সব ফালৰ পৰা অংক মই দেখিছো যে অংক গৈ নিমিলে ঠিক আছে এই কাৰণে মই এনেকুৱা ৰাখিছো যে ডেইলি আমাৰ ক্লাছ হ'ব 7-8 ঘণ্টা আৰু মই বিচাৰো যে 1 মাহৰ ভিতৰত ক্লিয়াৰ কৰাই দিবৰ কাৰণে ঠিক আছে কিন্তু অলৰেডি তো মই 3 বছৰ সাপোৰ্ট দি আছো যেতিয়া আপোনাৰ প্ৰবলেম হৈ আছে তেতিয়া আপুনি আহিব পাৰে কিন্তু মোবাইল তেনেকুৱা ধৰণৰ বস্তু আপডেট আহি থাকে তো লাহে লাহে যিমান কৰিব ইমানে এক্সপেৰিয়েন্স হৈ থাকিব ইমান বাঢ়ি থাকিব গতিকে আপোনালোকে যদি নিজকে মন মেলিছে যে হাতৰ বিদ্যাত পাৰ্গত কৰিব মোবাইল ৰিপেয়াৰিং শিকি পেলাই মোবাইল ৰিপেয়াৰিঙৰ জৰিয়তে নিজকে সংস্থাপন কৰিব পৰিয়ালক পোহপাল দিব দুনিয়াটা মানে আৰামদায়ক বৃত্তি আপুনি এটো বাছি ল'ব তেতিয়াহলে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে নৰ্থ ইষ্ট মোবাইল ইনষ্টিটিউট বেসিক টু এডভান্স মোবাইল ট্ৰেইনিং চেণ্টাৰ হুজায়ৰ এই নাম্বাৰৰ সৈতে আপোনালোকে যোগাযোগ কৰি পেলাই স্বত্বাধিকাৰীৰ সৈতে এগৰাকী প্ৰশিক্ষক গৰাকীৰ সৈতে আপোনালোকে কথা পাতি আৰামছে ইয়াত আহিব পাৰে আৰু ইয়াত দাদা কিমানজন সিট কেপাসিটি আছে ইয়াত মাত্ৰ 10টা আছে বোৰ্ডিং পাস কিমানে পাব এটো কক এটো মোটামুটি একচুয়ালি মোৰ অহা মাহৰ কাৰণে যোনটো আমাৰ আছে মেৰ 15 তাৰিখৰ পৰা যোনটো অহা বেচ হ'ব হেতু অলৰেডি 5 জন বুকিং হৈ গ'ল আৰু 5টা সিট খালি আছে আমি বেছি মানে মাত্ৰ 5 জনৰ কাৰণে ভিডিওটো বনাই আছো হয় একচুয়ালি মানে আমি বেছি নলো মাত্ৰ 5 জন মানুহ লাগে 5 জন হলে এই সিট কিটা যিকিটা সিট আপুনি দেখিছে ইয়াত যিকেজন মানুহ আছে এইকেজনী না এতিয়া 5 জন আহিছে আৰু 5 জন হে লাগে ক্লাছ কমপ্লিট হোৱাৰ পিছত তেতিয়া আমি আমাৰ সাৰ্টিফিকেটখন এজনকে দিয়া হয় যোনটো আমাৰ আইডিআইটি কাউন্সিলত ৰেজিস্টাৰ কৰা আছে আমাৰ ইনষ্টিটিউটখন